हेलो फ्रेंड्स आको आज एटा नतुन भिडिओ লৈ আহিছো আপোনালোকৰ মাজলে আপোনালোকে হয়তো প্ৰতিটো খণ্ড চাই আছে বিহুৱতী বুৱাৰী আৰু আজি এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আপোনালোকে হয়তো কিছুমান বিহুৱতী বুৱাৰীৰ আপোনালোকে অভিনয় দেখিছে ভাওনাৰ অভিনয় দেখিছে আৰু এটা চৰিত্ৰ আপোনালোকৰ আগত লৈ আহিছো কৃষ্ণৰ চৰিত্ৰ আৰু কোনগৰাকী বিহুৱতী বুৱাৰীয়ে কৃষ্ণৰ বচন মাতিছিলে তাৰে আপোনালোকৰ আগত ভিডিওটো আগবঢ়াবলৈ আহিছো ভিডিওটো হেখৰলৈকে চাই থাকিলে গম পাব কোনগৰাকী বিহুৱতী বুৱাৰীয়ে কৃষ্ণৰ বচন মাতিছিলে আৰু ইমান ধুনীয়া বচন মাতিছে আৰু আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব তেন্তে বলক ভিডিওটোৰ মাজলৈ বসন্ত আহিলে কুলি বিনালে ও গছে বনে হলালে ওই পাত ৰং ঘৰৰ বাকৰিত ঢোলে গুমগুমালে ও বিহু বিহু বিৰিনা বতাহ ঢালিছে ঢোলৰ চেৱে পৃথিৱী ঐ কঁপিছে ঐ নাচনী ঐ কেলৈ আছা চাই ও কেকাহু 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 কৰি দেচোন বজাই গগনা দেহাইনো মন কৰে ৰাই দেহাইনো মন কৰে ৰাই যায় বুকারে ওই গরই মাছ বুকারে ওই গরই মাছ আকাশ উড়িলে মন কথা খাৰি সেনা মনতে মোৰ থাকিলে কবলৈ তোক নাপালো ওই গিৰি গৰাব কৰি নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই ঐ মাকন আমাৰ জীৱনলৈ চাই ঐ হাতে মেলি হালধি বোলাই ভৰি মেলি হাঁচতি বোলা মাকন ভৰি মেলি হাঁচতি বোলা
খুব ভাল লাগিছে ধন্যবাদ দা তোমাৰ ভাল তুমি চাগে ভাবিছা ন মই ভালেই নাচিছোঁ আজি না হাঁহিটোতে তোমাৰ গম পাইছোঁ তেনেকুৱা নহয় বাৰু তথাপিও কিন্তু এটা প্ৰশ্ন সুধিম হয়। মই চবকে সুধিছোঁ তোমাকো সুধিছোঁ কেনেকুৱা লাগিছিল যেতিয়া গম পাইছিলা যে তুমি প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছা কেনেকুৱা হয়, লাগিছিল খুব ভাল লাগিছে কিন্তু বহুত অপেক্ষা কৰি আছিলোঁ যে ৰিজাল্টটো কেতিয়া আহিব ৰাতি 11টা বজাত ফোন কৰি কৈছে যে তুমি দ্বিতীয় ৰাউণ্ডলৈ পাইছা মই কৈছোঁ তেতিয়া যদি দিনতে ক'লেহেঁতেন মই প্ৰেক্টিছ কৰিব পাৰিলোহেঁতেন ইমান ৰাতি কৈছে তেখেতে কৈছে বাৰু তাৰ বাবে চৰি বুলি যি কি নহওক খুব ভাল লাগিছে 17 বছৰৰ পিছত এনেকুৱা এখন মঞ্চত নাচিবলৈ পাইছোঁ যি আমাক NB নিউজে দিছে খুব ভাল লাগিছে বোৱাৰী হয় বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাইছোঁ খুব ভাল লাগিছে তাকো ছেকেণ্ড পৰ্যায়ত ভাল লাগিছে খুব মইতো ক'ম তুমি আৰু আমি ইয়াৰ পিছৰ পৰ্যায়তো তোমাক চাব বিচাৰিম আজি আপোনাৰ মানুহজন আহিছে হয় নমস্কাৰ দাদা নমস্কাৰ কেনেকুৱা লাগিছে দ্বিতীয় পৰ্যায় আহি পালেহি এইখিনিলৈকে ভালে লাগি আছে পিছত বা কি হয় পিছত আৰু ভালহে হ'ব ইয়াৰ পিছত আৰু ভাল হ'ব তাকে ভয় লাগি আছে অলপমান বহুত বহুত ধন্যবাদ আপুনি আজিও যে আহিছে হয় মই আশা কৰোঁ আপুনি সদায় আহে যেন আমি চাওঁ মানে কি ইয়াতে হয়। মঞ্চত নাচি ৰাতি ট্ৰেইনত যাওঁগৈ ধেমাজি 12 ঘণ্টা আকৌ যেতিয়া কয় যে চিলেক্ট হ'ল 9টা বজাত উঠো ইয়াত আমি ৰাতিপুৱা 8:15 মানত ইয়াত পাই যাওঁ আকৌ হোটেলত ফ্ৰেছ হৈ আকৌ কাপোৰ পিন্ধি ইয়াত প্ৰতিযোগিতাত আহোঁ মইতো যি দেখিছোঁ তাই নাচ দেখি লাগিছে আপোনালোকে কেইদিনমান থাকিয়ে দিয়ক আমি ইমান সোনকালে যাব নিদিওঁ গুৱাহাটীৰ পৰা চাওঁ কি হয় মই এনেকৈ গম পাইছোঁ তুমি ৰাসো কৰিছা নহয় জানো হয় এইবছৰ যি চিমেণ্ট চাপৰিত হৈছিলে আমাৰ ধেমাজিৰ চিমেণ্ট চাপৰিত ৰাসলীলা তাতে কৃষ্ণ ভাৱত ভাও কৰিছিলোঁ আৰু কৃষ্ণ ময়ো ৰাস কৰিছোঁ কিন্তু কৃষ্ণ কেতিয়াও হোৱা নাই বহুত বচন মাতিব লাগে বহুত বচন মাতিব লাগে হয় মহিলাৰ ৰাস নেকি আচলতে সেইকাৰণে মহিলাৰ ৰাস চাগে নহয় জানো নহয় মহিলা ৰাস নহয় মানে কৃষ্ণই আমাৰ তাত জেণ্টছ মানে ইমান নাচিব নোৱাৰিব বুলি এই মহিলাক দিলে গতিকে তুমি যেতিয়া বচন এটাকে শুনি লওঁ বৰ হাঁহত হয় এতিয়া ইমান ফিলিংছটো নাহিব তথাপিও অকণমান কৈ দিছোঁ অঁ স্বভাৱতেই নিৰ্মল শৰতৰ শুৱলা আকাশ তাতে আজি পূৰ্ণিমা ৰূপত ৰহন সনাৰ দৰে জেউতি চৰাইছে সৌ জোনে পূৰ্বে ব্ৰজ যুৱতীসকলে কাত্যায়নী পূজা কৰি জলক্ৰীড়া কৰাত আমি তেওঁলোকৰ বস্ত্ৰহৰণ কৰা হ'ল তেওঁলোকে আমাক স্তুতি কৰাত তেওঁলোকক বৰ দিয়া হ'ল যে যিদিনাই শৰতৰ নিৰ্মল আকাশত পূৰ্ণচন্দ্ৰ উদয় হ'ব সেইদিনাই তেওঁলোকৰ মনোবিলাস পূৰ্ণ কৰা হ'ব গতিকে ময়ো বৃন্দাবনলৈ গৈ মোহন মুৰলীৰে তেওঁলোকক আমন্ত্ৰণ জনাওঁগৈ ধন্যবাদ বহুত বহুত ধন্যবাদ তোমাক ক'ব লাগিব কাৰণ কৃষ্ণৰ মানে বচন মতাটো বহুত দেৰি বহুত বচন মাতিব লাগে আমি অলপহে নাচোঁ ৰাধা হৈ পিনে কিন্তু কৃষ্ণ সঁচাকৈ ইমান সহজ নহয় গতিকে ইমান ধুনীয়া কৰিছা খুব ভাল লাগিছে আৰু এই ডাইলগখিনি শুনি মোৰ পংকজলৈহে মনত পৰিছে গম পাইছানে আমাৰ পংকজো এনেকুৱাই মোহন মুৰলী টাইপে হয়নে চব খুলি কৈ নিদিবি অলপমান দিগদাৰ হৈ যায় ন এতিয়া যে ইমান ধুনীয়াকৈ ৰাসৰ বচন মাতিছে তাই কচোন কেনেকুৱা নাচিছে খুব ভাল হৈছে আৰু মই কৈছোঁৱে তেতিয়া মই আচলতে বিহুৰ বিচাৰ কৰাটো মোৰ কাৰণে খুব অসুবিধা খালি মই জানো যে অলপ ৰিদমত পৰে নে নপৰে তালত পৰে ন সেইখিনি অলপ টেকনিকেল কথাখিনি জানো বাকী গহনা নাচ কি পেপাৰ নাচ কি চব চিন্তাতে আছে জানে ক'ব কাৰিকৰী দিশটো খুবেই ভাল হৈছে আৰু আৰু আটাইতকৈ ডাঙৰ কথাটো তোমাৰ মানুহজন যে আছে সদায় প্ৰেৰণা দি আছে সেইটো খুব ডাঙৰ কথা তেখেতলৈ মই এটা হাত চাপৰি মাৰিব বিচাৰিছোঁ যে সদায় সেনেকৈ থাকক আৰু খুব ডাঙৰ কথা সেইটো থাকিলেহে আচলতে উৎসাহ পায় আমি কিবা এটা কৰাৰ কাৰণে বা এগৰাকী বোৱাৰী সেইটো কৰিবৰ কাৰণে উৎসাহ পায় সেইটোৰ কাৰণে মানুহজনৰ খুব ইম্পৰ্টেণ্ট আচলতে যিটো বস্তু চাগে ময়ো দি পোৱা নাই মোৰ মানুহজনীৰ কাৰণে সেইটো খুব ডাঙৰ কথা ধন্যবাদ দাদা